যোদ্ধা হিচাপে, জাতীয় যোদ্ধা হিচাপে আপোনালোকৰ কাৰণে যাতে সদায় কাম কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ শুভাশীষ মই সদায় কামনা কৰিম, সদায় কামনা কৰিছোঁ। বিহুৰ সময় আগতীয়াকৈ বসন্ত তথা বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। ৰঙালী বিহুৰ এইবাৰ এই নিৰ্বাচন জাতিটোৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। কাৰণ আপোনালোকে সকলোৱে জানে এই বিজেপি দলটোৰ তেওঁলোকৰ কাম কাজত তেওঁলোকে যেনেধৰণে চৰকাৰ চলাইছে, সাধাৰণ মানুহে জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে। তাৰ লগে লগে দেশৰ যিখন সংবিধান, দেশৰ গণতন্ত্ৰৰ যিটো ঐতিহ্য আৰু স্বকীয়তা, যিটো পৰম্পৰা, গণতান্ত্ৰিক যিটো পৰম্পৰা, সেই পৰম্পৰাৰ প্ৰতিও সংকট আহিছে, ভয়াৱহ পৰিৱেশ আহিছে। কোনো প্ৰতিবাদ কৰিবলৈ গ'লেও আজি ইয়াত যদি আপোনাৰ মানুহৰ মাটিৰ সমস্যা সমাধান হোৱা নাই, বহু এনেকুৱা গাঁও আছে তেওঁলোকক মাটিত তেওঁলোকৰ যিসমূহ পট্টাত তেওঁলোকৰ নাম আছিল সেইবোৰ কৰ্তন হ'ল। ইয়াৰ যদি প্ৰতিবাদো কৰিবলৈ যায় তেতিয়াহ'লে পুলিচ লগাই, ভয় ভাবুকি খুৱাই জেললৈ তেওঁলোকক পঠিয়াই দিয়াৰ পৰিৱেশ এটা আহিছে। তাৰ মানে আমি আমাৰ অধিকাৰ বিচাৰিলেও এতিয়া আমাৰ প্ৰতি অন্যায় কৰা হয়, আমাক পুলিচ লগাই দিয়া হয় আৰু আমাক জেললৈ নিক্ষেপ কৰিবৰ কাৰণেও তেওঁলোকে কুণ্ঠাবোধ নকৰে। এগৰাকী বক্তাই ঠিকে কৈছে, কোনোবাই যদি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কোনোবাই যদি কবিতা লিখে, আমাৰ প্ৰতি কৰা অন্যায় আৰু প্ৰতিবাদৰ যদি কোনোবাই কাৰোবাৰ ভাষা যদি কলম হয়, যদি ফেচবুকতো কোনোবাই লিখে, ছচিয়েল মিডিয়াতো লিখে, তেওঁলোকক লগে লগে থানালৈ মাতি লৈ যোৱা হয়, ভয় খুওৱা হয়, ভাবুকি দিয়া হয় যে কয়লাৰ চিণ্ডিকেটৰ কথা লিখিব নোৱাৰিব, দুৰ্নীতিৰ কথা লিখিব নোৱাৰিব, গাঁৱে ভূঞে পঞ্চায়তত চলি থকা দুৰ্নীতি, মন্ত্ৰীয়ে কৰা দুৰ্নীতি, বিধায়কে কৰা দুৰ্নীতি, এইবোৰ কথা আপোনালোকে কোনেও ক'ব নোৱাৰিব, এই বুলি ভয় ভাবুকি খুৱায়। গতিকে এইখন ইয়াত চৰকাৰ চলি থকা নাই, সুশাসন বুলি যিটো কথা কৈছিল, গুড গভৰ্নেন্স, সুশাসন চলি থকা নাই। এতিয়া অসমত জংগল ৰাজ চলিছে, জংগল ৰাজ চলিছে। আমাৰ উপযুক্ত বক্তাগৰাকীয়ে ক'লে যে ভাল দিন নাহা বুলি তেওঁলোকে কৈছে। ভাল দিন কাৰ আহিছে গম পায় নাই? ভাল দিন এটা পৰিয়ালৰ আহিছে, এইটো বৰ্তমান মুখ্যমন্ত্ৰীৰ পৰিয়াল। মুখ্যমন্ত্ৰীৰ পত্নীৰ ভাল দিন আহিছে, মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ভাল দিন আহিছে। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক। টিভি চেনেল হ'ল, পেপাৰ হ'ল, বাগান হ'ল, আটাইতকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মানে আটাইতকৈ দামী বিদ্যালয় হ'ল, আৰু কিমান লাগে। জীয়াই থকা জীৱনকালত আটাইতকৈ বেছি বয়স হ'লেও 80, 90, 95 ধৰি লৈছো, 95 বছৰীয়া জীৱন পৰিক্ৰমাত আৰু কিমান লাগে আৰু তাকে সুধিছো। গতিকে ভাল দিন তেওঁলোকলৈ আহিছে। অকল তেওঁলোকৰ পৰিয়ালটো নহয়, তেওঁলোকৰ পৰিয়াল আজিকালি বাঢ়িছে, এক্সটেণ্ডেড পৰিয়াল বুলি কয়। পৰিয়াল মানে তেওঁৰ ভাই ভতিজা যিবোৰ তেজমঙহৰ সম্পৰ্ক আছে সেইবোৰতো ভাই ভতিজা হয়ে, আৰু তেজমঙহৰ সম্পৰ্ক নথকা কিছুমান, তেওঁৰ ফুৰে বাৱে থকা কিছুমান তেওঁৰ পৰিয়ালৰ মানুহ আছে। দাদা ব্ৰিগেড বুলি কয় আজিকালি, এক্সটেণ্ডেড দাদা ব্ৰিগেড। দাদা ব্ৰিগেড সৰু হৈ থকা নাই, বাঢ়িছে। পৰিয়াল বাঢ়েতো, সময়ৰ লগে লগে পৰিয়াল বাঢ়েটো স্বাভাৱিক কথা। অকল তেওঁলোকে মিয়াক গালি দি থাকে, তেওঁলোকৰ নিজৰে পৰিয়াল বাঢ়িছে, দুৰ্নীতি কৰা পৰিয়াল। মিয়াৰ পৰিয়াল বহুত বঢ়া বুলি মুছলমানসকলক লক্ষ্য কৰি লয় নহয়। দুৰ্নীতি কৰা পৰিয়ালটো তেওঁলোকৰ বাঢ়িছে আজিকালি আৰু অলপ। গতিকে ৰাইজ, যদি কোনোবা ভাল দিন আহিছে তেওঁলোকলৈ আহিছে। আৰু মই আজি আহোঁতে ভাবিছিলো যে আমাৰ মহিলাসকল অকমান কম থাকিব নেকি, কিন্তু আহি মোৰ ভয়টোও ভাঙিলে। মই ভাবি আহিছিলো সেইটো সলনি হৈ গ'ল। মানে নতুন যাদু আহি গৈছে ন এতিয়া, যাদু, নতুন যাদু। যাদুৰ নাম হৈ গ'ল লাখপতি বাইদেউ। ৰাইজক যোৱাবাৰ মনত আছে নহয়, একদম আমাৰ মুখ্যমন্ত্ৰী গৰাকী, এতিয়াৰ মুখ্যমন্ত্ৰী, আগতে মুখ্যমন্ত্ৰী নাছিলে, তেওঁ একদম পুৰা য'লৈকে যায়, যদি চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চললৈ যায় তেনেকুৱা এখন সেউজীয়া টাইপ মূৰত এখন কাপোৰ মাৰিয়াই লয়। যদি তিৱা অঞ্চললৈ যায় অকণমান গেৰুৱা টাইপ এখন মাৰি লয়। মিচিং অঞ্চললৈ গ'লে মিচিং এখন তেওঁলোকৰ এইখন তেওঁলোকে মূৰত তেওঁ মাৰি লয়। যোৱাবাৰো এনেকৈ নাহৰকটীয়ালৈ আহি এখন গামোচা মূৰত মাৰি চিঞৰিছে, ৰাইজক সুধিছে, আমাৰ মহিলাসকলক সুধিছে, আপোনালোকৰ বন্ধন গোটৰ যে যিবোৰ লোন আছে ঘূৰাই লাগিব নে নালাগে? আমাৰ ৰাইজে চিঞৰে যে লাগিব লাগিব। তেওঁ কয় যে মই ভালকৈ শুনা নাই, আপোনালোকে আকৌ এবাৰ কওকচোন, লাগিব নে নালাগে? আচলতে
এইবাৰ আমাৰ মহিলাসকলে আৰু জোৰকে চিঞৰে লাগিব বুলি। তাৰ পাছত আৰু এবাৰ ৰাইজক কয় যে আপোনালোকে সকলোৱে অকণমান কম হৈছে, চিঞৰত আৰু জোৰকে চিঞৰক। তৃতীয়বাৰতে লাগিব 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 বুলি ক'লে। আপোনালোকে পালেনে নাই পোৱা? মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই পালেনে? বন্ধন বেংকৰ ঋণ যে আছিলে ৰেহাই পালে নাই? ৰাইজ ৰেহাই পাইছে নেকি? নাই পোৱা? নাই পোৱা নাই নাই পোৱা যদি আপোনালোকৰ যোৱাবাৰতো আপোনালোকে বাকীত ভোট দি দিলে। যোৱাবাৰ আপোনালোকে ভোটটো দি লওক, বন্ধন গোটৰ বেংকৰ ৰেহাই মই নিৰ্বাচনৰ পিছত দি আছো। বাকীত নচলিব বাইদেউ, বাকী মানে ফাঁকি। আৰু মই কবলৈ আহি আছো ৰ'ব, এতিয়া পদুম ফুলৰ অৱস্থা কেনেকুৱা হৈছে, মানে ইমান মিছা কথা কৈছে। এইবাৰ এইকাৰণে কৈছো যে আপোনালোকৰ এই লাখপতি বাইদেউ, আপোনালোকক যদি কয় যে লাখপতি বাইদেউ দিয়ক ফৰ্ম ফিল আপ কৰি, এইকেইদিন খুব ফৰ্ম ফিল আপ কৰিছে। লাখপতি বাইদেউৰ অৰুণোদয় ফৰ্ম একদম গাঁৱে গাঁৱে চাৰিওফালে এইকেইদিন যদিও কৰিব নোৱাৰে, নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে ফৰ্ম ফিল আপ কৰিব নোৱাৰে, ফৰ্ম বিলাব নোৱাৰে, কিন্তু ফৰ্ম বিলোৱা আৰম্ভ কৰিছে, তেওঁলোকে একো নেমানে। গতিকে এইবাৰ ৰাইজ লাখপতি বাইদেউৰ ধন দিবলৈ আহিলে, ফৰ্ম ফিল আপ কৰিবলৈ আহিলে ক'ব যে এইবোৰ এবাৰ পিছত দিলে নহ'ব, ধাৰত এবাৰ নচলো, আমি নগদ দিব লাগিব, এবাৰ নগদ দিয়া দি একদম নগদা নগদি বুলি কৈ দিব, আগত লাগিব পইচা। আৰু আগত যদি দিও দিয়ে এতিয়াতো চান্স নাই, এতিয়া কোনো সুযোগ নাই। মই কৈছো যে দিলেও যদি আগতে পাইছেও, তেওঁলোকে কৈ আছে না হিতাধিকাৰী ভোট পাম, হিতাধিকাৰী ভোট পাম বুলি কোৱাৰ লগে লগে আমাৰ যিসকল আঁচনিৰ ধন পাইছে, মহিলাই হওক পুৰুষেই হওক, বিধৱা বৃদ্ধ যিসকল আঁচনিৰ ধন পাইছে, তেওঁলোকৰ প্ৰতি বিজেপি দলটোৱে অপমান কৰিছে। কাৰণ আঁচনিৰ ধন পোৱা মানে তেওঁলোক বিজেপিৰ নিকিনা গোলাম নহয়, এই ধন ৰাইজৰ ধন, আপোনাৰ ধন, মোৰ ধন। এই ধনৰ টকা পইচা না সৰ্বানন্দ সোণোৱালৰ মাক দেউতাকে ফিক্স ডিপজিট কৰি থৈ যোৱা পইচাৰ ইণ্টাৰেষ্টৰ পইচা দিছে, না হিমন্ত বিশ্ব শৰ্মাৰ মাক দেউতাকৰ বেংকৰ ইণ্টাৰেষ্টৰ পইচা আপোনাক মোক দিছে। এয়া হ'ল আপোনাৰ মোৰ, আমিবোৰে সকলোৱে মিলি হাড় ভঙা পৰিশ্ৰম কৰো, দিন ৰাতি একাকাৰ কৰি শ্ৰম কৰো, শৰীৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি পইচা ঘটো, কৰ কাটল দিওঁ, খাজানা দিওঁ, তাৰ টকা পইচাই আপোনালোকক অৰুণোদয় দিছে, আপোনালোকক বিনামূলীয়া চাউল দিছে, আপোনালোকক সৰুজনী দিছে, আপোনালোকক আইজনী দিছে। গতিকে মনত ৰাখিব, আঁচনিৰ ধন লোৱা মানে বিজেপিক ভোট দিব লগা বাধ্যবাধকতা নাই। ভগৱানে দিয়া এই যিটো আটাইতকৈ ডাঙৰ সম্পদ, যিটো এই মগজুটো, নিজৰ অন্তৰখন হৃদয়ক সুধিব যে জাতিক যিসকলে অন্যায় কৰিছে, দেশৰ সংবিধান আৰু গণতন্ত্ৰক যিসকলে সংকটত পেলাইছে, যিসকলে ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন, ঘৃণা আৰু সাম্প্ৰদায়িকতা আনিছে, যিসকলে অসমৰ মানুহৰ মাজত গোষ্ঠীবাদ আৰু বৰ্ণবাদ আনিছে, সেইসকলৰ বিৰুদ্ধে আমি ভোট দিয়াটো উচিত। এইটো দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব, জাতীয় দায়িত্ব। আৰু মই যে কৈছো আজিকালি তেওঁলোকৰ পদুম ফুল হৈ থকা নাইতো। পদুম ফুলটো পবিত্ৰ বস্তু, কাৰণ পদুম ফুলৰ এই চিম্বলটোক লৈ তেওঁলোকৰ চিম্বল, এই পবিত্ৰ বস্তুটোৰ নামত ইমান মিছা কথা কয়। 16 মাহৰ পিছত বিদেশী যাব লাগিব, আচ্ছা দিন আহিব, একাউণ্টে 16 লাখ টকা সোমাব, অসমৰ বান সমস্যা, বানমুক্ত অসম হ'ব, অসমৰ দুৰ্নীতিমুক্ত অসম হ'ব, প্ৰদূষণমুক্ত অসম হ'ব। কিমান মিছা কথা ক'লে। জাতি মাটি ভেটি আমি ৰক্ষা কৰিম, মাটি বাংলাদেশক দিলে। মনত আছে নাই আপোনালোকৰ? বাংলাদেশৰ সীমান্তত যে দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল আমাৰ এইবাৰ প্ৰাৰ্থীগৰাকীয়ে, নাই এইগৰাকীয়ে সোণোৱালে গৈ একেবাৰে ফেন্সিঙৰ কাষতে, যিফালে বাংলাদেশী আহে ফেন্সিঙৰ কাষত একদম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে। মোৰ কথাটো হ'ল যে যদি মাটি ৰাখিব নোৱাৰা, দেশৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় অপমান কৰিছা? মাটি ৰখাৰ যদি তোমাৰ দম নাই, তুমি যদি দিল্লীক কথাটো কনভিন্স কৰাব নোৱাৰা, তুমি কিহৰ নেতা? অসমৰ ৰাইজৰ নেতা। আৰু ৰাষ্ট্ৰীয় পতাকাখনক অপমান কৰাৰ অধিকাৰ ক'ত পালে? যদি মাটি ৰাখিবই নোৱাৰে, সীমান্তলৈ গৈ ক'ব লাগিছিলে যে ৰাখিম বুলি, অন্তত তেতিয়া ক'লে হ'লে যে আমি নোৱাৰিলো, কেন্দ্ৰীয় চৰকাৰে দি দিলে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ পতাকাখনক অপমান কৰিছে, দেশৰ স্বাধীনতাক অপমান কৰিছে। মাটি, যি মাটিক লৈ আগতেও যুদ্ধ হৈছে, সমগ্ৰ পৃথিৱীৰ ৰাজনৈতিক ইতিহাস যদি চাই, মাটিৰ কাৰণে আটাইতকৈ বেছি যুদ্ধ বিগ্ৰহ হয়, আৰু দেশৰ স্বাভিমান এনেকৈ এৰি দিব লগা হৈছে। গতিকে
মানে ইমান মিছা কথা কৈছে, কিমান কম আৰু ক'বলৈ বাকী নাই। টুইন টাৱাৰ, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে, এইবোৰ আজিও মানুহে দিল্লীলৈ মানে গুৱাহাটীলৈ গ'লে এতিয়াও মানুহে টুইন টাৱাৰ বিচাৰি থাকে। আৰু ব্ৰহ্মপুত্ৰ নৈ চাবলৈ যোৱা মানুহেও এক্সপ্ৰেছ হাইৱে ক'তনো আছে বিচাৰি থাকে। গতিকে এতিয়া এনেকুৱা পদুমৰ অৱস্থা এনেকুৱা হৈ গৈছে, পদুম হৈ থকা নাই, পদুম ফুল হৈ থকা নাই, এতিয়া ডাইৰেক্ট এপ্ৰিল ফুল হৈ গৈছে। পদুম এতিয়া এপ্ৰিল ফুল হৈ গ'ল, পদুম ফুল হৈ থকা নাই। আৰু গোটেই ৰাইজক ঠগিছে, মানুহক ঠগিছে, মিছা কথা কৈছে। গতিকে বিভিন্ন কথা ক'লে, কেনেকৈ সাধাৰণ মানুহক অত্যাচাৰ কৰিছে ক'লে, কেনেকৈ বস্তু বাহনিৰ দাম বাঢ়িছে, কেনেকৈ দাইল আৰু মিঠাতেলৰ দাম কিমানৰ পৰা কিমান হ'ল, ৰাইজে সকলোৱে জানে, সকলো ৰান্ধনি বহি আছে। 16 চনত কিমান আছিল গেছৰ চিলিণ্ডাৰ দাম, আৰু আজি কিমান হ'ল? 14 চনৰ মোদী চৰকাৰ অহা সময়ত 440 টকা আছিল, এতিয়া 1150 টকা হৈছে। আমাৰ লাইটৰ বিল মুঠতে 9 বাৰ বাঢ়িছে, 9 বাৰ বাঢ়িছে। মাটিৰ খাজানা বোলে 5 বাৰ বাঢ়িছে। তাৰ মানে আমাৰ মানুহৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এফালে তেওঁলোকে চামুচেৰে নিৰ্মালি দিয়া নিচিনাকে দিছে, চামুচেৰে দিছে, আৰু আপোনালোকক বেলচাই দিয়া নাই। বেলচাৰ জেগা কম হৈ গ'ল। এই যিগৰাকী গায়কে আজিৰ দিনটোত যদি লিখিলে হ'লে চামুচেৰে দি বেলচাৰে লৈ যোৱা নাই, মামা কিনো তোমাৰ লীলা বুলি কৈছে নে, চামুচেৰে দি আমাক বেলচাৰে লৈ যোৱা। বেলচাৰটো নিলিখিলে হ'লে, তেওঁ লিখিলে হ'লে জেচিবিৰে লৈ যোৱা, নহ'লে ফকলেণ্ডেৰে লৈ যোৱা বুলি ক'লে হয়। এতিয়াতো জেচিবি মানে বেলচাত জেগাই কম হৈছে। ৰাইজৰ পৰা যিমান কৰ কাটল লয়, ৰাইজক যিমান চেপি খুন্দি তেজ শুহি খাইছে, তেওঁলোকৰ বেলচাত এতিয়া ঠাই নাই, ডাইৰেক্ট জেচিবি লগাই দিয়ে মানুহৰ পৰা নিবলৈ। আৰু চামুচৰ চাইজ দিনে দিনে কমি আহিছে। মইতো শুনিছো বিনামূলীয়া চাউলটো বন্ধই হৈছে বোলে, আৰু বন্ধ কৰাৰো সিদ্ধান্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে এতিয়া বহুত ডাঙৰ কথা কৈছে বোলে, জনকল্যাণকামী মানে চৰকাৰৰ যিটো দায়িত্ব, যি ধন আমি দিল্লীয়ে আবণ্টন দিওঁ, এইটো অনা উৎপাদনশীল, মানে প্ৰডাক্টিভিটি নোহোৱা জেগাত খৰচ হৈছে বুলি কৈছে। বৰ ডাঙৰ ষ্টেটমেণ্ট দিছে। আৰু আমাৰতো অসম চৰকাৰখনে 1,51,000 কোটি টকা কেৱল মাত্ৰ ভোট কিনিবলৈকে, কেৱল মাত্ৰ তেওঁলোকে মানুহক প্ৰলোভিত কৰিবলৈকে ব্যৱহাৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কথাই কথাই কৈ থাকে, পাঞ্জাবে আমাতকৈ বেছি ঋণ লয়, গুজৰাটে আমাতকৈ বেছি ঋণ লয়। মই ক'ব খুজিছো, পাঞ্জাব, গুজৰাট, মহাৰাষ্ট্ৰ যোনে ঋণ লয়, তেওঁলোকে উৎপাদনশীল কামত ব্যৱহাৰ কৰে। এনেকুৱা কামত ব্যৱহাৰ কৰে যাৰ পৰা উৎপাদন হয় আৰু ৰাজ্যখন ধনী হয়, ৰাজ্যখনলৈ টকা আহে, আৰু তেওঁলোকে এনেকৈ অবাবতে ধন নষ্ট নকৰে। গতিকে ৰাইজ, আমি দীঘলীয়া কথা নকওঁ, আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, শুভাশীষ কামনা কৰিছো। আমি আশা ৰাখিছো এইবাৰ আপোনালোকে সকলোৱে এটা সিদ্ধান্ত নিশ্চয় গ্ৰহণ কৰিব। যিগৰাকী প্ৰাৰ্থীগৰাকীৰ নাম মই ক'বই খোজা নাই, কাৰণ ৰাইজে বহুত তেওঁক দিছে, তেওঁ আৰু পাবলৈ নাই। ৰাইজে তেওঁক বিধায়ক বনালে, এই সমষ্টিৰ পৰা এসময়ত বিধায়ক হ'ল, সাংসদ হ'ল, মন্ত্ৰী হ'ল, কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল। তাৰ পাছত তেওঁ কেন্দ্ৰীয় কেবিনেটত তেওঁ স্থান পালে। কিন্তু ইমানবোৰ পোৱাৰ পাছত, ৰাইজৰ মৰম, শুভেচ্ছা, আশীৰ্বাদৰ পিছত তেওঁ এই দায়িত্ব কৰে। তাৰ পিছত ৰাইজক দিলে কি, এইটো হিচাপ নিকাচ এতিয়া চলিছে। ৰাইজক দিলে এখন কা নামৰ জাতিধ্বংসী আইন, ৰাইজক দিলে 5 গৰাকী কা আন্দোলনৰ শ্বহীদ, ৰাইজক দিলে 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা দিলে। এই বানগৰাখনীয়া এই অঞ্চলৰ ওচৰৰ সমস্যা, বানগৰাখনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ মিছা কথা ক'লে। আমাৰ নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোটটো আনিম বুলি কৈ ৰাইজক ৰাম ঠগন দিলে, ৰাম টুপি দিলে। আমাৰ চাহ বাগিচা অঞ্চলৰ মানুহৰ তেওঁলোকৰ দিন মজুৰি 351 টকা দিম বুলি কৈ প্ৰচণ্ড মিছা কথা ক'লে। গাঁও অঞ্চলত থকা বাগানত থকা মানুহক মাটিৰ পট্টা দিম বুলি কৈ মাটিৰ পট্টা কাটিলে। ইয়াততো যিবোৰ মানুহৰ নাম আছিলে, নাম নোহোৱা হ'ল। গতিকে ৰাইজক দিয়া এই গোটেইবোৰ তেওঁ যিবোৰ জাতীয় জীৱনত যিটো অন্যায় কৰিলে, মই হিচাপ নিকাচ কৰি দেখিছো যে এই সময়ত, সাম্প্ৰতিক সময়ত জাতিক অন্যায় কৰা মূল যিসকল মানুহ আছে, তাৰ ভিতৰত যদি তালিকা প্ৰস্তুত কৰে, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ড কৰা মানুহৰ ৰেংক আহে নহয়, এনেকৈ অসমীয়া জাতীয় জীৱনক অন্যায় কৰা মানুহৰ ৰেংক যদি বনায়, 1 নম্বৰত সৰ্বানন্দ সোণোৱালৰ ৰেংক। গতিকে আপোনালোকে নিজেই বুজি পাইছে
আপোনালোকৰ দায়িত্ব কি। আৰু আমাৰ পাউদাই ঠিকেই কৈছে, তেওঁতো ৰাজ্যসভাত আছে, ইয়ালৈ আহিলে কিয় আহিছে, যাতে মাত মাতি থকা কাৰোবাক মাতটো নাইকিয়া কৰি দিব পাৰে। তেওঁ যিমানে নেভাবক লাগিলে, যিয়ে নকক লাগিলে, যোৱাবাৰো নিৰ্বাচনত মই জয়লাভ কৰিব নোৱাৰিলো, তথাপিও মই ৰৈ থকা নাই, যুঁজি আছো, আজিও যুঁজি আছো আৰু যুঁজি থাকিম। আৰু এইবাৰ ৰাইজ, আমি দেখিছো ৰাইজৰ যিমান উৎসাহ উদ্দীপনা আছে, এইবাৰ কিন্তু মোৰো আত্মবিশ্বাস বাঢ়িছে। আমাৰ সকলোৰে, কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া মই কথা পাতি আছো, আমাৰ সকলোৰে আত্মবিশ্বাস বাঢ়িছে আৰু কৈছো যে এইবাৰ কিন্তু আমি যুঁজিম আৰু এইবাৰ আমি জিকিম, এই কথা নিশ্চিত। গতিকে এইবাৰ আমি যুঁজিম আৰু জয়লাভ আমাৰ হাতত আছে। আপোনালোকক সেইকাৰণে আহ্বান জনাইছো, দিন ৰাতি একাকাৰ কৰি কাম কৰি দিয়ক, কাম কৰি থাকক। আমাৰ 10 দিন আৰু 5 দিন আপোনালোকক ৰেহাই দিছো, কাৰণ আপোনালোকে বিহুৰ কাৰণে প্ৰস্তুতি চলাব লাগিব, পিঠা বনাব লাগিব নহয়। 5 দিন ৰেহাই দিছো। এই 10টা দিন আপোনালোক সকলো ওলাই আহক। বিৰোধী ঐক্য মঞ্চৰ মই প্ৰাৰ্থী, এই কথাটো আপোনালোকে পাহৰি দিয়ক। মোক আপোনালোকৰ নিজৰ প্ৰাৰ্থী বুলি ভাবি লওক, নিজৰ ল'ৰা বুলি, নিজৰ সন্তান বুলি। আৰু আপোনালোকৰ নিজেই দায়িত্ব যিটো, সেই দায়িত্ব পালন কৰিবলৈ কাকো কোনো কংগ্ৰেছ হ'ব নালাগে, কোনো জাতীয় পৰিষদ হ'ব নালাগে, কোনো ৰাইজৰ দল হ'ব নালাগে, কোনো বাওঁপন্থী হ'ব নালাগে, কোনো লেফ্ট হ'ব নালাগে। আপোনালোকে জাতিটোৰ কাৰণে ৰাজপথলৈ ওলাই আহক, ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলক। এইবাৰ অন্তত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এটা বাৰ্তা দিব লাগিব যে ৰাইজৰ যে ৰজা গণতন্ত্ৰ, এই কথা আপোনালোকে প্ৰমাণ কৰিব পাৰিব, মোৰ ওচৰত শক্তি নাই। মই কেৱল মাত্ৰ আপোনালোকৰ কণ্ঠ, আপোনালোকৰ মনৰ খন ক্ষোভৰ যিটো বহিঃপ্ৰকাশ কৰিব লগা যিটো দায়িত্ব, সেই দায়িত্ব মোৰ বুলি আপোনালোকে ভাবক। গতিকে মোক আপোনালোকে অকমানো মোক লৈ সন্দেহ, চিন্তা, শংকাত নাথাকিব। আপোনালোকৰ যি বিশ্বাস, আপোনালোকৰ যি আস্থা, বিশ্বাস ভংগ হবলৈ নিদিওঁ, আস্থা মই কেতিয়াও জীৱনত ভংগ হবলৈ নিদিওঁ। মৰম মোক দিয়ক বা নিদিয়ক, আশীৰ্বাদ দিয়ক বা নিদিয়ক, মই ৰাইজৰ লগত আছিলো, আছো আৰু সদায় থাকিম। এইটো মোৰ জাতীয় প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি ভংগ নহয় আৰু আজীৱন যুঁজিম। অসমৰ মানুহ